নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ লৈ তো বন্ধুসকল থাম্বনেল দেখি আপোনালোকে সকলোৱে নিশ্চয়কৈ গম পাইছে যে আজিৰ ভিডিঅটো কিহৰ ওপৰত হ'বলৈ গৈ আছে। আজিৰ ভিডিঅটোত আমি আলোচনা কৰিম এডিআৰই 2.0 ৰিজাল্টৰ বিষয়ে, যে কেতিয়া ৰিজাল্ট দিব, কি কথা তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। লগতে এডিআৰই 3.0 ৰ বিষয়ে আমি আলোচনা কৰিম, যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰিম যে এডিআৰই 3.0 কেতিয়া ওলাব, কিমান পোষ্ট ওলাব, কিমান বিভাগত কি ওলাব। তো ফুল আমি তাতে গোটেইখিনি কথা আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅটোৰ জৰিয়তে। লগতে এই কেইদিনত বৰ্তমান সময়ত ভালেকেইটা বিভাগৰ ফালৰ পৰা চাকৰি মুকলি হৈ আছে। হয়তো আপোনালোকে নাজানে যে কোৰ পৰা চাকৰিবিলাক আহিছে। আমাৰ আচলতে কি হয়, যিবিলাক ডাঙৰ ডাঙৰ ৰিক্ৰুইটমেণ্ট আহে সেইবিলাকৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু যিবিলাক সৰু সুৰা ৰিক্ৰুইটমেণ্ট আহি থাকে আমি সকলোৱে গম নাপাওঁ। তো আজিৰ ভিডিঅ'টোত আমি সেই ৰিক্ৰুইটমেণ্ট কেইটাৰ বিষয়ে প্ৰথমতে আলোচনা কৰি ল'ম। তো এনেধৰণৰ চাকৰি খবৰ লগতে ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যদিহে ভিডিঅ'টো ভাল পায় এটা লাইক কৰি আমাক উৎসাহ দিবলৈ নাপাহৰিব। তো বন্ধুসকল বেছি পলম নকৰোঁ, আমাৰ যিটো মূল ভিডিঅ' আছে আমি সেই মূল ভিডিঅ'টোলৈ বন্ধুসকল আগবাঢ়িছোঁ। তো প্ৰথমটো চাকৰি ইতিমধ্যে আহিছে, সেইটো আহিছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ৰিক্ৰুইটমেণ্ট 2025 হিচাপে। ইয়াতে বন্ধুসকল 466টা ভেকেঞ্চিজ মুকলি হৈছে, 466টা ভেকেঞ্চিজ। ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকে এই 466টা ভেকেঞ্চিৰ ভিতৰত যিকোনো এটা পোষ্টত আবেদন কৰিবৰ কাৰণে মিনিমাম 10 পাছ কৰা হলে আবেদন কৰিব পাৰিব। যদিহে 12 পাছ কৰা হয় তেতিয়াও আবেদন কৰিব পাৰিব। যদিহে আপোনালোকৰ ডিগ্ৰী আছে তেনেহলেও আপোনালোকে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা ইয়াতে উল্লেখ কৰি দিয়া আছে যে 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যন পাবলৈও সক্ষম হ'ব। যথেষ্ট এটা ভাল চেলাৰী পাব। ইয়াতে 50 টকাৰ আপোনালোকে আবেদন মাচুল দিব লাগিব। 14 জানুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেট হয়। যথেষ্ট সময় আছে আপোনালোকৰ হাতত আবেদন কৰিবৰ কাৰণে। এইটো পোষ্টত অফলাইনত আবেদন কৰিব লাগিব। তো এইটো পোষ্টৰ যিখন অফলাইন ফৰ্ম সেইখন ক'ত পাব আপোনালোকে ডেছক্ৰিপশ্যন বক্স চেক কৰিব। তাতে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ৰিক্ৰুইটমেণ্ট বুলি এটা লিংক পাব। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে এয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি হৈছে সেইখন নিজে পঢ়ি চাব পাৰিব। লগতে আপোনালোকে অফলাইনত কেনেধৰণে আবেদন কৰিব লাগিব, কোনটো এড্ৰেছত আপোনালোকৰ ফৰ্মখন পঠাব লাগিব, সেই এড্ৰেছ সহ আপোনালোকে সেই এডভাৰটাইজমেণ্টটোতে পাই যাব। আৰু যদিহে আপোনালোকে এডভাৰটাইজমেণ্টটো চাই কিবা বুজি নাপায়, ডাউট থাকি যায়, কমেণ্ট বক্সত কমেণ্ট কৰি আমাক সুধিব, আমি নিশ্চয়কৈ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ হৈছে। মই যিকেইটা মূল কথা আছিলে গোটেইকেইটা আপোনালোকক কৈ দিছোঁ। তো আজিৰ দিনৰ যিটো 2 নম্বৰটো ৰিক্ৰুইটমেণ্ট সেইটো আহিছে নগাঁও জুডিচিয়াৰী ফালৰ পৰা। ইয়াতে বন্ধুসকল 5টা গ্ৰেড 4 কাৰণে ভেকেঞ্চি মুকলি হৈছে। এইখিনিতে ক'ব বিচাৰিছোঁ, আমাৰ বহুতো বন্ধু বান্ধৱী এনেকুৱা হয় কি কম পোষ্ট বুলি আবেদন নকৰে। মই আগৰ ভিডিঅ'টো কৈছোঁ, এতিয়াও কৈছোঁ, কম পোষ্ট বুলি আবেদন নকৰাকৈ নাথাকিব। কম পোষ্টত কেতিয়াবা কি হয়, কম্পিটিশ্যন কমহে হোৱা দেখা যায়, কিন্তু যিবিলাক ডাঙৰ ডাঙৰ ৰিক্ৰুইটমেণ্ট আহে সেইবিলাকত বহুত লাখ লাখ ষ্টুডেণ্টে আবেদন কৰা দেখা যায়। কিন্তু কম পোষ্টত কম পোষ্ট মই আবেদন নকৰোঁ, বহুতে কৰিছে, ইমান কম পোষ্টত মইনো ক'ত পাম। তো তেনেকৈ ধৰণে অকণমান নিগেটিভ কিছুমান চিন্তা কৰি মেলি আমি আবেদন নকৰাকৈ থাকোঁ। তো সেয়েহে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদিহে এলিজিবল হয় আবেদন কৰিব পাৰে। কম পোষ্ট বেছি পোষ্ট সেইবিলাক চাই নাথাকিব, আবেদন আপোনালোকে কৰি দিব যদিহে এলিজিবল হয়। ঠিক আছে। তো যিটো ৰিক্ৰুইটমেণ্ট আহিছে সেইটো হৈছে নগাঁও জুডিচিয়াৰী ফালৰ পৰা। 5টা গ্ৰেড 4 কাৰণে ভেকেঞ্চিজ মুকলি কৰা হৈছে। আৰু এই 5টা পোষ্ট বেচিকেলি পিয়নৰ পোষ্ট হয়। মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে 8 পাছ কৰা হ'ব লাগিব আবেদন কৰিবৰ কাৰণে। 18 পৰা 40লৈকে বয়সৰ সীমা বান্ধি দিছে। এজ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব। 12,000 টকাৰ পৰা 52,000 টকালৈকে চেলাৰী পাব। 3,900 টকাৰ প্ৰতিমাহিলী আপোনালোকে গ্ৰেড পে পাই থাকিব। 17 ডিচেম্বৰ আবেদন কৰা লাষ্ট ডেট হয়। এইটো পোষ্টত অফলাইনত আবেদন কৰিব লাগিব। আগৰটো পোষ্টৰ দৰে এইটো পোষ্টৰো আবেদন যদিহে আপোনালোকে কৰিব বিচাৰিছে, অফলাইন ফৰ্মৰ ডিটেইলছ বা কোনটো এড্ৰেছত আপোনালোকে পঠাব লাগিব সেই গোটেইখিনি যদি আপোনালোকে জানিব বিচাৰিছে, ডেছক্ৰিপশ্যন বক্সত নগাঁও জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট বুলি আপোনালোকে লিংক পাই যাব। তাতে ক্লিক কৰিলে এই পোষ্টটোৰ বিষয়ে সবিশেষ জানিব পাৰিব। লগতে ইয়াৰ যিখন অফলাইন ফৰ্ম আছে সেইখন আপোনালোকে পাব পাৰিব। তো আৰু যদিহে আপোনালোকে এডভাৰটাইজমেণ্টখন চাই মেলিও কিবা বুজি নাপায়, কমেণ্ট বক্সত কমেণ্ট কৰিব। আকৌ উল্লেখ কৰিছোঁ, আপোনালোকৰ যিবিলাক ডাউট আছে আমি সেইবিলাক ক্লিয়াৰ কৰি দিবৰ কাৰণে চেষ্টা কৰিম। তো বন্ধুসকল আগবাঢ়িছোঁ আজিৰ দিনটোৰ যিটো 3 নম্বৰটো চাকৰি। বেছিকেইটা চাকৰি এখনে থ্ৰুতে কৈ থৈছোঁ আপোনালোকক, বাকী আমি ডিছকাছ কৰিম এডিআৰৰ বিষয়ে। তো আপোনালোকে চাই লওক অকণমান। আৰু যদিহে কাৰোবাক আপোনালোকে শ্বেয়াৰ কৰিব লাগে বুলি ভাবে, যিকোনো বন্ধু বান্ধৱীক যিটো নেকি ভিডিঅ'টোৱে অকণমান লাভৱান হ'ব বুলি ভাবে যাৰ কাৰণে, তো তেখেতলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আহিছোঁ আমি নেক্সট যিটো চাকৰি মৰাণৰ ফালৰ পৰা আহিছে। 7টা এছিষ্টেণ্ট প্ৰফেচাৰ, লাইব্ৰেৰী এছিষ্টেণ্ট আৰু গ্ৰেড 4 পোষ্ট মুকলি কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন যিবিলাক এছিষ্টেণ্ট প্ৰফেচাৰৰ পোষ্ট আছে সেইবিলাক গভৰ্ণমেণ্ট ৰুল অনুসৰি যি আছে সেয়াই হ'ব। যিসকলে আবেদন কৰিব নিশ্চয়কৈ জানিবই। কিন্তু যিবিলাক লাইব্ৰেৰী এছিষ্টেণ্টৰ পোষ্ট তাতে আবেদন কৰিবৰ কাৰণে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, আৰ্টছ, ছায়েন্স নাইবা কমাৰ্চত, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু গ্ৰেড 4 পোষ্টত আবেদন কৰিবলৈ হ'লে মিনিমাম 8 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। মেক্সিমাম 38 ইয়াৰ্ছ বয়সৰ সীমা বান্ধি দিছে। যথেষ্ট ভাল চেলাৰী পাবই আপোনালোকে। 15 দিন সময় আছে অফলাইনত আবেদন কৰিব লাগিব।
তো আগৰ পোষ্টসমূহৰ দৰে ইয়াৰ ডিটেইলছ ডেসক্ৰিপশন বক্সত পাই যাব মৰাণ কলেজ ৰিক্ৰুটমেন্ট বুলি আপোনালোকে ডেসক্ৰিপশনত পাই যাব তাতে ক্লিক কৰিলে সবিশেষ জানিব পাৰিব বাৰে বাৰে উল্লেখ কৰিছো কিবা যদি ডাউট থাকে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰিব তো বন্ধুসকল এইখিনিতে আপোনালোকক এটা ইম্পৰ্টেন্ট আপডেট দিব বিচাৰিছো যেটো ডিএমইউ ফালৰ পৰা বন্ধুসকল ৰিক্ৰুটমেন্ট মুকলি হৈছিল মই যোৱাটো ভিডিঅটো উল্লেখ কৰিছিলো 2047 টা পোষ্টৰ যেটো গ্ৰেড 3 টেকনিক্যাল আৰু নন টেকনিক্যাল আৰু গ্ৰেড 4 ভ্যাকেন্সি মুকলি হৈছিল তো তাতে বন্ধুসকল কি হৈছে বৰ্তমান যেটো আবেদন প্ৰক্ৰিয়া হেতু বৰ্তমান ৰখি আছে তো লিংকটো বৰ্তমান কাম কৰা নাই নতুন আপসাগে কিবা আপডেট আহিব তো হেতু আপোনালোকক মই কিন্তা জনাই থৈছো কিবা নতুনকে আপডেট আহিলে আপোনালোকক ভিডিঅৰ জৰিয়তে আমি জনাই দিবৰ কাৰণে চেষ্টা কৰিম তো বন্ধুসকল এই কেইটা আছিল ৰিক্ৰুটমেন্ট যি কেইটা ৰিক্ৰুটমেন্ট এই কেইদিনত বৰ্তমান সময়ত মুকলি হৈছিল তো তাৰ বিষয়ে আপোনালোকক জনাই থলো আৰু এইখিনিতে সকলোকে এটা সৰু ৰিকুৱেষ্ট আছে আপোনালোকৰ যিবিলাক কোৱালিফিকেশনছ হয় কোৱালিফিকেশনছ সমূহ আমাক জনাবচোন কমেন্ট বক্সত তেতিয়া আমাৰ কি হয় ভিডিঅ' বনাবৰ কাৰণে সুবিধা হয় যে আপোনালোকক কেনেকুৱা ধৰণৰ কোৱালিফিকেশনৰ আসলতে জব প্ৰয়োজন বা কেনেকুৱা ধৰণৰ জব বিচাৰিছে প্ৰাইভেটে হওক বা হেয়া চৰকাৰীয়ে হওক তেতিয়া হলে আমি সুবিধা পাওঁ যে আমাৰ সাবস্ক্ৰাইবাৰ সকলে এনেকুৱা ধৰণৰ চাকৰি বিচাৰি আছে বেছিভাগ আমাৰ সাবস্ক্ৰাইবাৰ ইমান কোৱালিফিকেশনৰ আছে তে হেতু আমাৰ জনাত সুবিধা হয় হে বহুতে অলৰেডি আগৰ ভিডিঅ'সমূহত কমেন্ট বক্সত কমেন্ট কৰি জনাইছে কিন্তু আপোনালোকৰ কমেন্ট যি সকলে কৰা নাই নিশ্চয়কৈ এটা কমেন্ট কৰি দিব আপোনালোকৰ কোৱালিফিকেশনছ কি হয় তো বন্ধুসকল এইখিনিতে আমি যেহেতু ভিডিঅ'টোৰ আৰম্ভণিতে উল্লেখ কৰিছিলো যে এডিআৰই 2.0 ৰিজাল্টৰ সম্পৰ্কে তো প্ৰথমতে তো আপোনালোকৰ এক্সাম কেনেকুৱা হৈছে বহুতে চাগে ওএমআৰ শীট ডাউনলোড কৰি মেলি চেক কৰি চাইছে হেয়া জনাব যদিহে আপোনালোকে জনাব ইচ্ছা কৰে কিন্তু তাৰে ৰিজাল্ট সমূহৰ বিষয়ে আমি বৰ্তমান আলোচনা কৰিম তো ইয়াতে বন্ধুসকল ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ৰিজাল্ট সমূহ অহাৰ সম্ভাৱনা আছে যথেষ্ট তো আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ৰিজাল্ট সমূহ আহি যাব যি এডিআৰই 2.0 বৰ্তমান হৈ গল আৰু মে মাহত আপোনালোকৰ এপইন্টমেন্ট হ'ব বুলি উল্লেখ কৰিছে 10 মেত তো আপোনালোকে মে মাহত আপোনালোকৰ এপইন্টমেন্ট হ'ব আৰু আপোনালোকৰ ফেব্ৰুৱাৰী মাহতে ৰিজাল্ট সমূহ অহাৰ সম্ভাৱনা আছে তো এডিআৰই 2.0 যি সকলে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছিল বৰ্তমান আপোনালোকে এইটো এক্সপেক্ট কৰি থাকিব পাৰে যে আপোনালোকৰ ৰিজাল্ট ফেব্ৰুৱাৰী মাহত আহিব আৰু আপোনালোকৰ যি এপইন্টমেন্ট হ'ব হেয়া মে মাহত হ'ব ঠিক আছে তো বন্ধুসকল এডিআৰই 3.0 যেটো নটিফিকেশন হেতু মোস্ট প্ৰবেবলি মাৰ্চ মাহত আহি যাব 15000 চাকৰি বৰ্তমান উলাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া উল্লেখ কৰিছে কিন্তু আমি তাতকে বেছি উলাব পাৰে আমি আশা কৰিব পাৰি তাতকে অলপমান বেছিহে মুকলি হ'ব নিচিনা লাগিছে যেটো এডিআৰই 3.0 হ'বলৈ গৈ আছে আৰু এডিআৰই যেটো 2.0 হয় যেটো প্ৰথম এডিআৰই হৈছিল তাৰ লগত অলপমান খালখলনি আছে এক্সাম হওক বা তেনেকে ধৰণে অকমান কিছুমান প্যাটাৰ্ন চেঞ্জ হৈছে আমি এডিআৰই 3 টো কিছুমান প্যাটাৰ্ন চেঞ্জ হোৱা দেখিবলৈ পাব পাৰি তো তাৰ কাৰণে আপোনালোকে আপডেটেড থাকিব আপোনালোকে সকলোখিনি কথা গম পাই থাকিব আৰু আমি আশা কৰা মতে মই ইতিমধ্যে উল্লেখ কৰিছো যে মাৰ্চ মাহত মোস্ট প্ৰবেবলি আপোনালোকৰ এডিআৰই 3.0 ঘোষণা হৈ যাব পাৰে আৰু তাৰ পিছত বন্ধুসকল 2025 ৰ যদি মাৰ্চত নটিফিকেশনছ আহে তেতিয়া হলে আপোনালোকে মন কৰিব কি 2026 ৰ মাৰ্চ এপ্ৰিল মাহ মানত ইলেকশন হ'ব গৈ আছে তাৰ আগতে মোস্ট প্ৰবেবলি কি হ'ব আপোনালোকৰ এক্সামটো হৈ যাব বা এক্সাম প্ৰক্ৰিয়াই শেষ হ'ব বা এক্সাম প্ৰক্ৰিয়া গোটেই প্ৰসেসটো শেষ নহলো এক্সামটো কিন্তু হৈ যাব তো তাৰ কাৰণে আপোনালোকৰ হাতত বেছি সময়ও নাই কিন্তু কাৰণ এই যি প্ৰথম এডিআৰই হল তাতো যথেষ্ট সময় পাইছে আপোনালোকে নটিফিকেশন ওলাইছে এক্সাম হ'বলৈ অলপমান দেৰি আছে এডমিট ওলাইছে তাৰ পিছতো আপোনালোকে সময় পাইছে এডিআৰই 2.0 ঠিক একে নটিফিকেশন ওলোৱাৰ পৰা আপোনালোকে যথেষ্ট সময় পাইছিল কিন্তু মই বাৰে বাৰে উল্লেখ কৰিছো যে এডিআৰই 3.0 আপোনালোকে ইমান সময় নাপাব এক্সামৰ কাৰণে কাৰণ কেলে মই ইতিমধ্যে উল্লেখ কৰিছো 2026 ত গৈ মেলি কি হ'ব গৈ আছে ইলেকশন হ'ব গৈ আছে তো তাৰ 2026 ৰ আমি আশা কৰা মতে মাৰ্চ এপ্ৰিল মাহত ইলেকশন হৈ যাব কিন্তু তাৰ আগতে এক্সামটো আমি অনুমান যিমান দূৰলৈকে কৰিব পাৰিছো তাৰ আগতে কি হ'ব এক্সামটো হৈ যাব গোটেই প্ৰসেসটো শেষ নহলো এক্সামটো শেষ হৈ যাব তো তাৰ আগতে আপোনালোকে এক্সাম দিব লাগিব তো বেছি সময় নাই আপোনালোকৰ হাতত তো সেই কাৰণে আপোনালোকে যি সকলে এডিআৰই 2.0 অলপমান বেয়া হৈছে মন বেয়া কৰি থাকিবলগীয়া কোনো কথা নাই আকৌ সুবিধা পাব আপোনালোকে আপোনালোকৰ নিজৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিওক আপোনালোকে যোৱাবাৰ কোট ভুল কৰিছিল আপোনালোকে কেনেকে যদিহে অকনমান প্ৰিপাৰেচনত আপোনালোকৰ কম আছিল তেনেহলে এবাৰ আৰু অকনমান আপোনালোকৰ প্ৰিপাৰেচনটো বুষ্ট কৰিবলৈ চেষ্টা কৰক আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিছো আপোনালোকে যদিহে এতিয়াৰ পৰাই যেটো এডিআৰই 3.0 হ'বলৈ গৈ আছে তাৰ কাৰণে যদি নিজকে প্ৰিপেয়াৰ কৰি ৰাখিব বিচাৰিছে যে নাই যি হল বাকি কিটা এক্সামত কিন্তু এই আহিবলগীয়া এক্সামটোত মই চাকৰিটো লমেই লম তো তেনেকে ধৰণে যদি আপোনালোকে নিজকে আসলতে স্থিৰ কৰিছে যে নাই এবাৰটো মই চাকৰিটো লমেই লম তো তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেচন কৰিব লাগিব কাৰণ সময় আহিব মই প্ৰিপাৰেচন কৰিম তেনে ধৰণে ভাবি থাকিলে কি হ'ব আপোনালোকে লাষ্টত গৈ সময় আহি যাব দিন ফটাফট পাৰ হৈ যাব কিন্তু আপোনালোকৰ প্ৰিপাৰেচন ইমানটা ভাল নহব আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আজিকালি কম্পিটিশন কিমান বেছি সকলোৱে প্ৰিপাৰেচন কৰিয়ে থাকে
তো অলপমান পঢ়ি মেলি আপোনালোকে যে মই হ'ব এমাহ দুমাহ পঢ়ি যাম মই চাকৰিটো পাই যাম তো তেনেকুৱা কথা নহয় আজিকালি বহুত আগৰ পৰা সকলোৱে প্ৰিপাৰেচন কৰি থাকে তো আপুনি যদিহে প্ৰিপাৰেচন কৰা নাই তেনেহলে আপোনালোকে প্ৰিপাৰেচন কৰিবলৈ আৰম্ভ কৰি দিয়ক আৰু এইখিনিতে ক'ব বিচাৰিছো আপোনালোকে ষ্টাডি ইনসাইডত গৈ মেলি এডিআৰই তেখেতলোকে কোৰ্স অলৰেডি আছে আপোনালোকে সেই কোৰ্সটো লৈ মেলিও পঢ়িব পাৰে ডেসক্ৰিপচন বক্সত আপোনালোকে লিংক পাই যাব আৰু তেখেতলোকৰ তাতে আপোনালোকে যদি অন্য কিবা কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তাৰো আপোনালোকে কোৰ্সসমূহ ল'ব পাৰে ডেসক্ৰিপচন বক্সত আপোনালোকৰ তেখেতলোকৰ এই যেটো মই এডিআৰই কোৰ্সৰ লিংক সেইটো দি থৈ দিম লগতে তেখেতলোকৰ আপোনালোকে এপৰ লিংক পাই যাব তেখেতলোকৰ ইউটিউব চেনেল আছে সেয়া লিংক পাই যাব আপোনালোকে সেয়া চেক কৰি চাও তেখেতলোকে যথেষ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰাই থাকে আপোনালোকে যিকোনো এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে ষ্টাডি ইনসাইড যথেষ্ট হেল্পফুল হ'বলৈ গৈ আছে টপ ডেসক্ৰিপচনত লিংক থাকিব আপোনালোকে সেই ষ্টাডি ইনসাইডও আপোনালোকে চেক কৰি চাব পাৰে আৰু হেখত আপোনালোকক এটোৱে কম যে প্ৰিপাৰেচন বন্ধ নকৰিব প্ৰিপাৰেচন কৰি থাকক যদিহে আপোনালোকে প্ৰিপাৰেচন কৰি থাকে এদিন নহয় এদিন সফল হ'ব পাৰিবই তো প্ৰিপাৰেচন কৰি মোৰ যথেষ্ট বহুতো বন্ধু বান্ধৱী আছে যিয়ে নেকি প্ৰিপাৰেচন কৰি আছিলে মাজতে এবাৰ দুবাৰ ফেইল হৈছে কিন্তু প্ৰিপাৰেচন তেখেতলোকে বন্ধ নকৰিলে যেনে তেনে হলো প্ৰিপাৰেচন কৰি আছে কিন্তু নেক্সট যেটো এডিআৰই প্ৰথম হৈছে তাতে ভালে কেইটা বন্ধু বান্ধৱীয়ে মোৰ তাতে জব পাবলৈ সক্ষম হৈছে লগতে এইবাৰো মই কেইজন মানক সুধিছো তেখেতলোকৰ এক্সাম ভাল হৈছে তো যেসকলে প্ৰিপাৰেচন কৰি থাকে নিশ্চয়কৈ সফল হ'ব পাৰে সেয়ে প্ৰিপাৰেচন আপোনালোকে বন্ধ নকৰিব তো বন্ধুসকল বস আজি ভিডিওত ইমানে আছিল গোটেইখিনি কথা আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিলো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে আমি প্ৰথমতে চাকৰি বিষয়ে আলোচনা কৰিলো লগতে আমি এডিআৰই যে কেতিয়া ৰিজাল্ট দিব কি কথা তাৰ বিষয়ে অলপমান আলোচনা কৰিলো লগতে এডিআৰই 3.0 বিষয়ে আলোচনা কৰিলো আৰু মোস্ট ইম্পৰ্টেন্ট থিংটো হৈছে কি আপোনালোকে প্ৰিপাৰেচন কৰি যাওক তো ষ্টাডি ইনসাইডৰ পৰা আপোনালোকে কোৰ্সসমূহ চাব পাৰে তো লিংক ডেসক্ৰিপচন বক্সত পাই যাব আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিছো আপোনালোকে যিকোনো চাকৰিতে আবেদন কৰাৰ আগতে তাৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি হয় এখন নিজে এবাৰ পঢ়ি ভালদৰে চাই ল'ব কাৰণ ভিডিঅ'ৰ জৰিয়তে আমাৰো কেতিয়াবা কিছুমান কথা নজনাকে ক'বৰ কাৰণে থাকিও যাব পাৰে সেয়ে অফিচিয়েল এডভাৰটাইজমেন্টখন নিজে পঢ়ি চোৱাটো খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবো তো বন্ধুসকল বস লগ পাম নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই টেক কেয়াৰ